গৰমৰ দিনত ৰাতিপুৱাই যদি আপোনালোকে এই সহজ উপায়েৰে স্কিনখনৰ যত্ন লয় তেতিয়াহ'লে আপোনালোকৰ স্কিনত যদি ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণ দূৰ হ'ব। স্কিন যদি ক'লা পৰি গৈছে ৰ'দতে তেতিয়াহ'লে সেই ক'লা পৰা সমস্যা দূৰ হ'ব আৰু ইয়াৰ উপৰিও স্কিনখনৰ ব্লেক হেডছ, হোৱাইট হেডছৰ সমস্যা দূৰ হ'ব, অপেন প'ৰ্ছৰ সমস্যা দূৰ হ'ব, অতিৰিক্ত ঘাম ওলোৱা সমস্যা দূৰ হ'ব। গৰমৰ দিনত যে আমাৰ স্কিনখন বেছিকৈ অইলি হয়, আঠা আঠা লাগে, সেই সমস্যাটো দূৰ হোৱাত সহায় হ'ব। যদি আপোনালোকৰ স্কিনত ক'লা দাগৰ সমস্যা আছে বা ক'লা দাগ আছে আপোনালোকৰ স্কিনত, তেতিয়াহ'লে সেই ক'লা দাগ দূৰ হোৱাটো সহায় হ'ব। ৰাতিপুৱাই আপোনালোকে এই উপায়টো কৰিব। গোটেই দিনটোৰ কাৰণে স্কিনখন ফ্ৰেছ যেন লাগিব আৰু আপোনালোকৰ স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব আৰু গ্লোয়িং হ'ব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ৰেমেডি, যিটো ৰেমেডি গৰম দিনত স্কিনত লগালে আপোনালোকৰ স্কিনখন নাঘামিব, বেছিকৈ অইলি ভাৱ নাথাকিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব। যদি ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণৰ সমস্যা দূৰ হোৱাত সহায় হ'ব। তে চাওঁ বলক এই ৰেমেডিটোনো কেনেকৈ বনায় আৰু বনাবলৈ কি কি বস্তু লাগিব। এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এতিয়া আপোনালোকক মই এই ফেচ পেকটো বনাই দেখুৱাম। ফেচ পেকটো লগোৱাৰ আগত স্কিনখন ক্লিন কৰি ল'ব লাগিব। সেইকাৰণে মই আপোনালোকক কি বস্তুৰে স্কিনখন ক্লিন কৰিব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক এটা নেচাৰেল ক্লিনজাৰ বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এয়া গাখীৰ ল'লোঁ মই 1.5 চামুচ আৰু এই গাখীৰৰ লগত এতিয়া মই মিক্স কৰিম এয়া গোলাপ জল লাগিব আমাক আধা চামুচৰ জোখাৰে। এতিয়া মই আধা চামুচৰ জোখাৰে গাখীৰতে গোলাপ জল এয়া দি লৈছোঁ। দুইবিধ বস্তু ধুনীয়াকৈ এয়া মিক্স কৰি ল'লোঁ আৰু বনি গ'ল এটা খুব বঢ়িয়া নেচাৰেল ক্লিনজাৰ। এইটো এটা ভাল ক্লিনজাৰ ৰেডি হৈ গ'ল। এই ক্লিনজাৰটো এতিয়া মুখখন মই চাফা কৰি ল'ম। চাফা কৰি লোৱাৰ পাছতহে ফেচ পেকটো লগাম। মুখখন ক্লিনজিং কৰিবৰ কাৰণে এইটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব সেইটো দেখুৱাই আছোঁ। আনিছোঁ তাৰ কাৰণে অকণমান কটন। এই কটন টুকুৰা ইয়াতে তিয়াই পেলাই মুখখন ধুনীয়াকৈ চাৰ্কল মোচনত এনেকৈ ঘঁহি চাফা কৰি ল'ম। এনেকৈ আপোনালোকে 2 মিনিট মুখখন মাছাজ কৰিব। মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ব। তাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব। ফেচ পেক যদি লেতেৰা ছালতে লগাই দিয়া হয় তেতিয়াহ'লে তাৰ পৰা ৰিজাল্টটো ভাল নাপাব আপোনালোকে। সেইকাৰণে মুখখন ভালকৈ ক্লিন কৰি লোৱাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব পাৰিব। এনেকৈ ক্লিন কৰিলে আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ নকৰিলেও হয়। বেছিকৈ যদি আপোনালোকে স্কিনত ফেচ ৱাছ ব্যৱহাৰ কৰে তেতিয়াহ'লে সোনকালে স্কিনখনত বয়সৰ চাপ আহে। গতিকে আপোনালোকে মাজে মাজে ফেচ ৱাছ ব্যৱহাৰ কৰিব, মাজে মাজে এনেকৈ গাখীৰেৰে স্কিনখন ক্লিন কৰিব। কাৰণ সেই ফেচ ৱাছবোৰত বিভিন্ন ধৰণৰ কেমিকেল থাকে, প্ৰিজাৰভেটিভ থাকে আৰু সেইবোৰ যদি আমি ৰেগুলাৰ স্কিনত লগাই থাকোঁ তেতিয়াহ'লে আমাৰ স্কিনৰ ক্ষতি হ'ব। যদি মাজে সময়ে ব্যৱহাৰ কৰোঁ তেতিয়া ইমান ক্ষতি নকৰে। এনেকৈ আপোনালোকে কটনৰ সহায়ত যদি স্কিনখন মাছাজ কৰি চাফা কৰে তেতিয়াহ'লে স্কিনখনৰ একদম ভিতৰৰ পৰা চাফা হৈ আহিব। 2 মিনিট মাছাজ কৰি মই স্কিনখন ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এখন তিতা টাৱেল লৈছোঁ। এই তিতা টাৱেলখনেৰে মই মুখখন মচি ল'ম। আপোনালোকে এনেদৰে মুখখন মচিও ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুইও ল'ব পাৰে। এতিয়া ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল। হোৱাৰ পাছত এতিয়া ফেচ পেকটো লগাব লাগিব। ফেচ পেকটো বনাবলৈ কি বস্তু লাগিব, কেনেকৈ বনাব লাগিব চাওঁ বলক। এই ফেচ পেকটো বনাবলৈ মই প্ৰথমে লৈছোঁ এটা খালী বাউল আৰু এই বাউলটোতে মই এতিয়া দিম এয়া পিচি লোৱা চেনি। মই পিচি লোৱা চেনি ব্যৱহাৰ কৰিছোঁ। পিচি লোৱা চেনি ব্যৱহাৰ কৰিলে ভাল হয় আৰু যদি আপোনালোকে গোটা চেনি ব্যৱহাৰ কৰে তেতিয়াহ'লে মিক্স কৰোঁতে সময় লাগিব। সেইকাৰণে মই পিচি লোৱা চেনি ব্যৱহাৰ কৰিছোঁ আৰু এই চেনিৰ লগত এতিয়া মই মিক্স কৰিম এয়া হালধিটো মই কস্তুৰী হালধি লৈছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে ল'ব, যদি নাই আপোনালোকে কিচেনৰ যিটো খোৱা হালধি তাকে ব্যৱহাৰ কৰিব। মই কস্তুৰী হালধি লৈছোঁ এয়া অকণমান। আপোনালোকে মই যিমান পৰিমাণে এয়া কস্তুৰী হালধি লোৱা দেখিছে তাতকৈ খোৱা হালধি ল'লে অকণমান কমাই ল'ব। এতিয়া মই 2টা বস্তু মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই অকণমান পানী লৈছোঁ। এয়া পানী অকণমান মই ইয়াতে দি পেলাই মিক্স কৰি ল'ম। 1 চামুচৰ জোখাৰে মই এয়া পানী ল'লোঁ।
পানী চামুচ দি লোৱাৰ পাছত দুইবিধ বস্তু মই এনেকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া খুব ধুনীয়া এটা ঘোলৰ নিচিনা বনিছে। ইয়াৰ পাছত মই আনিছোঁ অকণমান নেমু ৰস দিম মই আধা চামুচ। আপোনালোকৰ স্কিনত যদি নেমু ৰসটো শ্বুট নকৰে তেতিয়াহ'লে আপোনালোকে নেমু ৰস নিদিব, নেমু ৰসটো স্কিপ কৰিব পাৰে। ইয়াৰ পাছত মই আনিছোঁ এয়া মৌ লাগিব আমাক আধা চামুচৰ জোখাৰে এয়া মই মৌ ল'লোঁ। মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা অনাত সহায় কৰে, স্কিনখন গ্ল' হোৱাত সহায় কৰে, সেইকাৰণে মই দিছোঁ ইয়াত মৌ দিয়াৰ পাছত মই ধুনীয়াকৈ আকৌ গোটেইকেইটা বস্তু মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই ইয়াতে মিক্স কৰিম এয়া পিঠাগুড়িও স্কিনৰ ক'লা দাগ দূৰ কৰাত সহায় কৰে, সেইকাৰণে মই ল'লোঁ এচামুচৰ জোখাৰে পিঠাগুড়িটো দিয়াৰ পাছত মই পিঠাগুড়িখিনি ইয়াৰ লগতে খুব ধুনীয়াকৈ এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ এয়া বেচনো লাগিব আমাক এচামুচৰ জোখাৰে। বেচনেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰাত সহায় কৰে, স্কিনখনৰ ছানবাৰ্ণ দূৰ কৰাত সহায় কৰে, সেইকাৰণে মই ইয়াত বেচনো মিক্স কৰিছোঁ। ইয়াত মই যিকেইবিধ বস্তু এতিয়ালৈকে মিক্স কৰিলোঁ গোটেইকেইবিধ বস্তুৱে স্কিনৰ ক'লা দাগ দূৰ কৰা, ছানবাৰ্ণ দূৰ কৰাত সহায় কৰে। গোটেইকেইবিধ বস্তু দি লোৱাৰ পাছত মই ধুনীয়াকৈ গোটেইকেইবিধ বস্তু এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া বনি গ'ল খুব বঢ়িয়া এটা ফেচ পেক। আৰু এই ফেচ পেকটো ব্যৱহাৰ কৰা এটা নিয়ম আছে, সেই নিয়মমতে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই ভিডিঅ'টো পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱালোঁ। এইটো ফেচ পেক ৰেডি হৈ গ'ল। আৰু এই ফেচ পেকটো লগোৱাৰ এটা নিয়ম আছে, সেই নিয়মটো মতে যদি আপোনালোকে লগায় তেতিয়াহ'লে ৰিজাল্টটো ভাল পাব। এতিয়া সেই নিয়মটোনো কি সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মই এই ফেচ পেকটো লগাই লওঁ, তাৰ পাছত আপোনালোকক কি কৰিব লাগে দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে ফেচ পেকটো লগাই ল'ব। একদম ডিঙিলৈকে ধুনীয়াকৈ লগাব। এইটো আপোনালোকে হাত ভৰিটো লগাব পাৰে। যদি আপোনালোকৰ হাত ভৰি স্কিনখনো ক'লা হৈছে, ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো লগাই পেলাই মাছাজ কৰিব লাগিব। কেনেধৰণে মাছাজ কৰিব লাগিব এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। আনিছোঁ এটুকুৰা কেঁচা এল'ভেৰা পাত। এই এল'ভেৰা পাতটো মই ছাইডৰ কাঁইটকেইডাল কাটি ল'ম। দুটুকুৰা কৰি ল'লোঁ। এটুকুৰা হ'লে বেছি ডাঙৰ হয়, সেইকাৰণে দুটুকুৰা কৰি লৈছোঁ। তাৰ পাছত মই এই মাজৰ পাতটো কাটি এৰুৱাই ল'ম যাতে জেলটো ওলায়। এইটো জেলটো ওলাই গ'ল। আৰু জেলটো ওলাই যোৱাৰ পাছত আঙুলিৰে অকণমান এনেকৈ পিটিকি দিব যাতে কোমলি যায় ভিতৰৰ জেলটো। এই এল'ভেৰা পাতটোৰে মুখখন এনেকৈ ঘূৰাই 3 পৰা 4 মিনিট মাছাজ কৰিম। ফেচ পেকটো লগোৱাৰ পাছত যদি আপোনালোকে এনেধৰণে এল'ভেৰাৰে মাছাজ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত থকা যিবোৰ ডেড চেল, শুকান ছাল সেইবোৰ আঁতৰি যাব আৰু স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'ব। আৰু স্কিনখনত ব্লাড চাৰ্কুলেশ্যন হ'লে স্কিনখন গ্ল' হ'ব, উজ্জ্বল হ'ব, বগা হ'ব। এতিয়া মোৰ মুখখন মাছাজ কৰি হৈ গ'ল 4 মিনিট। ইয়াৰ পাছত মই মুখখন ধুই ল'ম। মুখখন ধোৱাৰ পাছত আপোনালোকে কি লগাই ৰাখিলে আপোনালোকৰ স্কিনখন বেছি অইলি নালাগিব, সোনকালে নাঘামিব, সেইটো দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুই ল'লোঁ। মুখখন ধোৱাৰ পাছত আপোনালোকে কি লগাব মুখত সেইটো দেখুৱাই আছোঁ। এতিয়া লৈছোঁ মই এটা এল'ভেৰা জেল আৰু ইয়াৰ পৰা অকণমান এল'ভেৰা জেল মই লৈ ল'ম। এল'ভেৰা জেল অকণমান ল'লোঁ। এতিয়া মই এয়া এল'ভেৰা জেলটো হাততে লৈ ল'লোঁ। একদম চিম্পুল, হাততে বনাই পেলাই লগাব পাৰিব। তাৰ পাছত লাগিব এইটো গোলাপ জল। এতিয়া মই লৈছোঁ গোলাপ জল 4-5 টোপালমান। এল'ভেৰা জেলৰ লগত মই এতিয়া গোলাপ জল 4-5 টোপালমান ল'লোঁ। লৈ পেলাই দুইটা বস্তু ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত মুখত লগাব লাগিব। এইটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে মুখখন আঙুলিৰ সহায়ত 1 মিনিট এনেকৈ মাছাজ কৰি দিব যাতে স্কিনখনত এবজৰ্ব হৈ যায় এই ক্ৰীমটো। গৰম দিনত ৰাতিপুৱাই যদি আপোনালোকে এই স্কিন কেয়াৰ টিপছটো কৰে তেতিয়াহ'লে আপোনালোকে মাত্ৰ এবাৰতে স্কিনখনৰ পৰিৱৰ্তন দেখিবলৈ পাব। এই উপায়টো আপোনালোকে ৰাতিপুৱা কৰিব। ৰাতিপুৱা কৰিলে আপোনালোকৰ গোটেই দিনটোৰ কাৰণে স্কিনখন ফ্ৰেছ লাগি থাকিব। স্কিনখন ফ্ৰেছ লগাৰ উপৰিও আপোনালোকৰ স্কিনখন বেছিকৈ নেঘামিব আৰু বেছি অইলি যেন নালাগিব।
এই উপায়টো আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব 3 দিনকৈ কৰিলে আপোনালোকে দেখিব কেইদিনমানৰ ভিতৰতে আপোনালোকৰ স্কিনত যদি সানবাৰ্ন আছে কলা ডাৰ্ক স্পট পৰিছে সেইসমূহ লাহে লাহে কমিবলৈ ধৰিছে গৰম দিনত যদি আপোনালোকে এই উপায়টো কৰে তেতিয়া হলে আপোনালোকৰ স্কিনত ঘামো বেছিকৈ নোলাব স্কিনখনো বেছিকৈ অইলি নালাগিব গতিকে আপোনালোকে কৰি চাব নিশ্চয় ভাল ৰিজাল্ট পাব আজিৰ এই ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ